নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলি স্থিত নক্ষত্ৰ চিনেমা হলত। আৰু নক্ষত্ৰ চিনেমা হলত আজি প্ৰয়াত জুবিন গাৰ্গৰ বহু প্ৰত্যাহিত চিনেমা ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিলে। সমগ্ৰ দেশৰ লগতে আজি ঢেকিয়াজুলি নক্ষত্ৰ চিনেমা হলতো এই চিনেমাখনে মুক্তি লাভ কৰিছে। আৰু ইতিমধ্যে 3 নম্বৰ প্ৰদৰ্শনী সমাপ্ত হৈছে আৰু 3 নম্বৰ প্ৰদৰ্শনী চাই দৰ্শকসকল ওলাই আহিছে, জুবিন অনুৰাগীসকল ওলাই আহিছে। আৰু ইয়াত আছে জুবিন অনুৰাগীসকল, তেখেতলোকে যি নিজৰ টি চাৰ্টত এনেদৰে ৰৈ ৰৈ বিনালে লিখি পেলাই ওলাইছে। সঁচাই যেন জুবিন গাৰ্গৰ কাৰণে আৱেগিক হৈ পৰিছে প্ৰতিগৰাকী লোক। আৰু সকলোৱে আজি জুবিন গাৰ্গক সুঁৱৰি জুবিন গাৰ্গৰ সোঁৱৰণত তেখেতৰ নিৰ্মাণ কৰা যি চিনেমা ৰৈ ৰৈ বিনালে উপভোগ কৰিছে। আৰু এই চিনেমাখন চাই তেখেতলোকে কেনেকুৱা পালে এই বিষয়ে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিৰ্মাণ কৰি থৈ যোৱা যি বহু প্ৰত্যাহিত চিনেমা ৰৈ ৰৈ বিনালে ইতিমধ্যে মুক্তি লাভ কৰিলে আজি সমগ্ৰ দেশতে। আৰু ঢেকিয়াজুলি নক্ষত্ৰ চিনেমা হলতো চিনেমাখনে মুক্তি লাভ কৰিলে, আপোনালোকে চিনেমাখন উপভোগ কৰিলে। আৰু আজি আপোনালোকে দেখা গৈছে নিজৰ টি চাৰ্টতো ৰৈ ৰৈ বিনালে লিখি পেলাই আপোনালোকে ওলাইছে। কি ক'ব আজি দিনটোত? হয়, চিনেমাখন চালোঁ, ভালে লাগিলে যদিও দুখো লাগিছে যে জুবিন দা আমাৰ মাজত নাই। কিন্তু চিনেমাখন চাই থাকোঁতে এনেকুৱা লগা নাই যে জুবিন দা নাই, আমাৰ মাজতে আছে নিচিনা লাগিছে। জুবিন দাৰ শেষৰ চিনেমা আৰু কেতিয়াও ভৱিষ্যতে এনেকৈ জুবিন দাৰ চিনেমা চাবলৈ নাপাওঁ, সেইকাৰণে আহিলোঁ। আজিও আহিছোঁ, কালিও টিকেট আছে, পৰহিও টিকেট আছে, সদায় চাম, সদায় আহি চাম। আৰু সকলোকে কৈছোঁ চবেই আহি যাতে ৰৈ ৰৈ বিনালে চাওক আৰু ন্যায়টো সোনকালে পাওক জুবিন দাই। জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে আৱেগিক হৈ এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে, কিয়নো পুনৰ আৰু দৰ্শকৰ কাৰণে চিনেমা নিৰ্মাণ নকৰে জুবিন গাৰ্গে। তেখেতে কেতিয়াও উভতি নহা বাটেৰে গুচি গ'ল আৰু কেতিয়াও উভতি নাহে এই ধৰাধামলৈ জুবিন গাৰ্গ। আৰু তাৰ কাৰণে আজি আৱেগিক হৈ পৰিছে সকলোৱে আৰু আৱেগিক হৈ এই চিনেমাখন তেখেতলোকে উপভোগ কৰিছে। আৰু লগেদি সকলোকে চিনেমাখন উপভোগ কৰিবলৈ বা জুবিন গাৰ্গক আহি পেলাই এবাৰ স্মৰণ কৰিবলৈ আহ্বান জনাইছে। আৰু অনুৰাগী আছে, কি ক'ব আজিৰ দিনটোত? হয়, আজি জুবিন দাৰ অন্তিমখন চিনেমাখন চালোঁ ৰৈ ৰৈ বিনালে। বহুত দুখ লাগিলে চাই পেলাই জুবিন দাৰ অন্তিমখন, আৰু আমি কেতিয়াও দেখা নাপাওঁ জুবিন দাক। সেয়েহে সৰুকৈ আমি অলপ টি চাৰ্টত লিখি ট্ৰিবিউট এটা দিব খুজিছোঁ যিমানখিনি পাৰোঁ। আৰু জাষ্টিছ ফৰ জুবিন দা, সোনকালে আমাৰ ন্যায়টো লাগে, সেইখিনি ক'লোঁ। কি ক'ব আজিৰ দিনটোত? হয়, ফিল্মখন চাই ভালো লাগিল আৰু বেয়াও লাগিল যাতে জুবিন দাৰ অন্তিমখন ফিল্ম তেওঁ আৰু আমাৰ দ্বিতীয়বাৰৰ কাৰণে ফিল্ম নবনায় আমাৰ কাৰণে। আৰু বহুত দুখো লাগিছে একদম, যেন ফিল্মখন চাই এনেকুৱা লাগিছে জুবিন দা আমাৰ মাজত আছে, এতিয়াও যেন জীয়াই থকা নিচিনা লাগিছে ফিল্মখন চাই। সেইখিনিয়ে আৰু শেষত ক'ম যে জাষ্টিছ ফৰ জুবিন দা। হয়, ইতিমধ্যে শুনিলে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টি সদায় আমাৰ মাজত থাকিব, আমাৰ লগত থাকিব, এয়া কিন্তু আজি সকলোৱে একমুখে কৈছে। আৰু এনেদৰেই আজি প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি সকলোৱে ৰৈ ৰৈ বিনালে উপভোগ কৰিছে। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমাৰ চিনেমাখন চাই ভালে লাগিলে ৰৈ ৰৈ বিনালে। আৰু চিনেমাখনত আমি এটাই অনুভৱ কৰিলোঁ যে আমি জুবিন দাক যাতে ওচৰত থকাখন লাগিছে, জুবিন দা জীয়াই আছে এতিয়াও। আৰু সেনেকুৱাই লাগিলে যে আমাৰ জুবিন দাৰ এতিয়া ন্যায়টো আৰু জল্দি পাব লাগে, সেইখিনি আমি ক'লোঁ যে লাষ্টখিনি। কি ক'ব আজিৰ দিনটোত? হয়, খুবেই ভাল লাগিলে চাই কিনে চিনেমাখন। জুবিন দা যদি আমাৰ মাজত নাইও এতিয়া লাগি আছে যে জুবিন দা আমাৰ লগতে আছে, লাগি আছে আৰু ভালে লাগিছে, বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী দৰ্শক অৰ্থাৎ জুবিন অনুৰাগীৰ এটাই কথা, জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত থাকিব আৰু জুবিনৰ সৃষ্টিৰাজিক সদায় আমি জীয়াই ৰাখিব লাগিব। এই কথাখিনি আজি সকলোৱে একমুখে আহ্বান জনাইছে। আৰু এনেদৰেই আজি এই নক্ষত্ৰ চিনেমা হলত ৰৈ ৰৈ বিনালে চিনেমাখন চলি আছে আৰু দৰ্শকৰ ইতিমধ্যে লানি নিচিঙা ভিৰ। আৰু আমি জানিব পৰা মতে 7 দিনৰ বাবে টিকেট সম্পূৰ্ণ বুকিং হৈছে এই নক্ষত্ৰ চিনেমা হলত। আৰু এনেদৰেই দৰ্শকসকলে আহিছে, ৰৈ ৰৈ বিনালে উপভোগ কৰিছে। আৰু বিশেষকৈ এইসকল যুৱকক আমি দেখুৱাই আছোঁ, এইসকল যুৱকে আজি যেন নিজৰ এই টি চাৰ্টত ৰৈ ৰৈ বিনালে লিখি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, জুবিন গাৰ্গক সুঁৱৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই নক্ষত্ৰ চিনেমা হলত। আৰু এনেদৰেই আজি দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে এই গাধাজুলিস্থিত যি নক্ষত্ৰ চিনেমা হলতো মুক্তি লাভ কৰিলে ৰৈ ৰৈ বিনালে। আৰু সকলোৱে আহক, ৰৈ ৰৈ বিনালে উপভোগ কৰক আৰু অন্তিমবাৰৰ কাৰণে বা জুবিন গাৰ্গক সুঁৱৰি এবাৰ আপোনালোকে চিনেমাখন উপভোগ কৰক আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰক। আমিও তাৰে দাবী জনাইছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।